Who the hell you are? বিজেপি কলে যে তোমালোক কোন হয় যে গোটেই অসম তোমালোকে লুটিলা বিজেপি কৈছে যে তোমালোকে অসমৰ পৰা অসমৰ কয়লা অসমৰ ডিজেল পেট্ৰল অসমৰ পৰা চুনশিল চাহপাত এই গোটেই বস্তুবিলাক লুটিলা আমি অসমে সব বস্তু দি দিলো তহঁতি কোন হয় তহঁতি আমাক কি দিলি সেই প্ৰশ্নটো জুবিন দাই উত্থাপন কৰিছে সেইটোৱে অসমীয়া জাতীয়তাবাদৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন অসমৰ সম্পদৰ কথাটো মানে সম্পদৰ অধিকাৰ আমি যে কওঁ অসমীয়া মানুহৰ হাতত অসমত থকা অসমৰ বাসিন্দাসকলৰ হাতত সম্পদৰ অধিকাৰ থাকিব লাগে বুলি যে কওঁ অসমত উৎপাদন হোৱা ডিজেল পেট্ৰলৰ অধিকাৰ আমাৰ হাতত থাকিব লাগে সেই কথা যে আমি কওঁ আমি চাহপাতৰ ৰয়েলটিৰ কথাটো যে কওঁ আমাৰ কয়লাৰ কথাটো যেতিয়া কওঁ সেই কথা বতৰাবিলাক এই সময়ছোৱাত আজি দুমাহৰ আগত জুবিন দাৰ মৃত্যুৰ আগত তেওঁৰ মৃত্যুৰ আগত সেই ষ্টেটমেণ্ট দি থৈ গৈছে যে তহঁতি কি দিলি আমাক আৰু সেই কথাটো বিজেপিৰ লগত সাংঘাতিক ধৰণৰ সংঘাত আৰম্ভ হৈছিলে জুবিন দাৰ সেইবিলাক বহুত ডাঙৰ ডাঙৰ প্ৰশ্ন কিন্তু গতিকে জুবিন দাৰ ক্ষেত্ৰত আপোনালোকে দেখিব যে জীৱন্ত কালত বিজেপিয়ে জুবিন দাক দিবলগীয়া স্বীকৃতি নিদিলে বৰং তেওঁক অশান্তি দিলে অশান্তি কেনেকে দিলে আপোনালোকে দেখিলে জুবিন দাই কৈছিলে যে ধৰ্মৰ নামত কোনো কাৰণতে নাগৰিকত্ব দিয়া নচলিব সেইকাৰণে তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ অসমৰ ৰাইজৰ ৰাজপথলৈ মাতিছিলে মনত আছে নাই আজি ছেম ষ্টেপৰ যে আহিছিলে জুবিন দাই মতাৰ কাৰণে আহিছিলে নাই কথাটো কি আছিলে যে অসমত আমি কেতিয়াও নতুনকে বিদেশী বুজা নলওঁ সেইটোৱে মেইন কথা সেই আন্দোলনৰ নেতৃত্ব জুবিন দাই দিছিলে গতিকে সেই কথা বতৰাবিলাকত বিজেপিৰ লগত জুবিন দাৰ আদৰ্শগত সংঘাত আছিলে যিটো সময়ত বিজেপিৰ জয় মৰ্মৰ অৱস্থা বিজেপিৰ বিৰুদ্ধে কমিউনিষ্টজনেও কমিউনিষ্ট বুলি নকয় সেই সময়ছোৱাত জুবিন দাই ছচিয়েল লেফটিষ্ট বুলি নিজকে ঘোষণা কৰিছিলে আৰু চাৰিওফালে জুবিন দাৰ আশে পাশে থকা গোটেইবিলাক বিজেপি তাৰ পাছত তেওঁ বিজেপি নহওঁ সেই কথাটো কৈছিলে নে নাই গতিকে সেই কথা বতৰাবিলাকে আৰু তেওঁ বিজেপি দলটোক পতলা দল বুলি কৈছিলে নে নাই সেই কথা বতৰাবিলাকে আচলতে বিজেপিৰ লগত জুবিন দাৰ লগত এটা সংঘাত আনিছিলে যোৱা নাই এতিয়া মূল জেগাত থকাৰ সময় মূল কথাবিলাক পাহৰাবৰ কাৰণে মোগলৰ বিৰুদ্ধে যুদ্ধ মূল কথাবিলাক কি ইতিমধ্যে আপোনালোকক কৈছো মূল কথা হৈছে অসমৰ সম্পদ অসমৰ মাটি এফালৰ পৰা আদানী আম্বানী ৰামদেৱক তুলি দিয়া সেই কথাবোৰ লুকুৱাব লাগে আজি মূল কথা কি মূল কথা হৈছে বিজেপিৰ মুখ্যমন্ত্ৰী মন্ত্ৰী সাংসদ বিধায়কে যি ধৰণে অসমৰ মাটি কব্জা কৰিছে যি ধৰণে তেওঁলোকে সম্পত্তিত পাহাৰ গঢ়িছে সেইবিলাক তল পেলাবৰ কাৰণে লুকুৱাবৰ কাৰণে অচিনাকি মানুহৰ কথা বেলেগ একো কথা নাই আৰু তেওঁলোকৰ সেই মোগলৰ বিৰুদ্ধে যুদ্ধটোত অসমীয়া মানুহৰ লেনদেন নাই লেনদেন সেইকাৰণে নাই মইতো একথা মাতি পোৱা নাই কেনেকে লেনদেন থাকিব উচ্ছেদ হৈছে উচ্ছেদ হোৱাৰ পাছত আমাৰ খিলঞ্জীয়া মানুহক মাতি দিলে নে নাই সেই কথা বতৰাবিলাক আছে নহয় আৰু অদৰকাৰী কিছুমান কথা কৈ অসমৰ ৰাজনীতিত তেওঁলোকে তুলপাৰ লগাই থাকে আৰু সেই কথাবিলাকৰ পৰা আমি ৰিকভাৰী কৰিব লাগিব অসমৰ ৰাইজক ৰিকভাৰ হ'ব লাগিব এনেকৈ ইয়াত সাম্প্ৰদায়িক ৰাজনীতি প্ৰতিটো মুহূৰ্তত কৰি থকাটো কেতিয়াও সহ্যকৰ নহয় আপোনালোকে দেখিছে এতিয়া নতুন হিষ্ট্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিবলৈ আহিলে যদি তেওঁলোকে লিখিবলৈ চেষ্টা কৰে তেওঁতো কালি কৈছে যে বাঘ হাজৰিকা কাল্পনিক চৰিত্ৰ আজান ফকীৰ নাই সেই যিবিলাক কাল্পনিক কথা বতৰা তেওঁ কৈ আছে তেওঁ যে নতুন ইতিহাস ৰচিবলৈ যে আহিছে সেই ইতিহাস তেওঁ বুৰঞ্জীতে লিখিব হিমন্ত বিশ্ব শৰ্মা ৰাইটাৰ তেওঁ লিখক হ'ব সেইটো মই ফালি পেলাম নে নেপেলাম আপোনালোকে ফালি পেলাবনে নাই ফালি পেলাবনে নাই আমি ক্লাছ 1ৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰালৈকে আমি কিমান পৰীক্ষা বাঘ হাজৰিকা সম্পৰ্কে লিখিলো আগতে পৰীক্ষাবিলাকত আহে বাঘ হাজৰিকাৰ আচল নামটো কি ইছমাইল ছিদ্দিকী লিখি মই নম্বৰ পালো পাছ কৰিলো মেট্ৰিক পাছ কৰিলো আপোনাৰ MA পাছ কৰিলো তাৰ পাছত তেওঁ নতুন কিতাপ লিখিলে সেইটো কোনোবাই নাফালি কি কৰিব সেই কথাটো কওক আপোনালোকে গতিকে অসমৰ পৰিস্থিতি বহুত বেয়া মূল সমস্যাক তেওঁলোকে ডাইভাৰ্ট কৰিছে আৰু বহুত কথা বতৰা আছিলে আজি যে মানুহক আচলতে ইয়াত অসমত দেখিব আপোনালোকে হিতাধিকাৰী ৰাজনীতি কৰি মেইন কথাবিলাক তেওঁলোকে নকৰে এতিয়া অসম চুক্তি 6 নং দফা তেওঁলোকে আখৰে আখৰে ৰূপায়ণ কৰিম বুলি কৈছে ডাষ্টবিনত পেলাই থৈছে জানে সেইবিলাক কথা ট্ৰাইবেল বিলাকক যিবিলাক এক্সিষ্টিং ট্ৰাইবেল মিচিং ৰাভা তিৱাক 6 শিডিউল দিম বুলি কৈছিলে বিজেপি শাসনত আহিলে সেয়াও নিদিলে আজি 6 শিডিউলৰ মাটি তেওঁলোকে আদানী আম্বানী খেত দিলে সেইবিলাক দেখিছো তেওঁলোকৰ কেনেকে ইউ টাৰ্ণ হৈছে আজি তেওঁলোকৰ দিনত আপোনাৰ 30 টকীয়া চাউল 100 টকা হৈ গ'ল সেইবিলাক মেইন কথা মূল্য বৃদ্ধি কমাম বুলি আহিছিলে তেওঁলোকে পেট্ৰল 35 টকাত মুদিয়ে দিম বুলি কৈ আহিছিলে $1 ইকুৱেল টু 1 ইণ্ডিয়ান ৰুপি নোট বুলি কৈ তেওঁ শাসনত অহা মানুহ আজিৰ দিনটোত কিমান
90 টকা দিলে এটা ডলাৰ পায় আজিৰ দিনটোত আৰু তেওঁ নিজকে বিশ্বগুৰু বুলি কয় বিশ্বগুৰু হোৱাৰ পাছত ভাৰতৰ আপোনাৰ টকাৰ মূল্য কিয় পতন হ'ল সেই কথাটো আমি সুধিম নে নুসুধিম সেই কথাবিলাক লুকুৱাবৰ কাৰণে ভাৰত পাকিস্তান হিন্দু মুছলমান সেইবিলাক আমাৰ মূল ইছ্যু নহয় আজি বিজেপিৰ দিনত এই 200 টকীয়া চিমেণ্টৰ দাম আজি 500 টকা হ'ল 2 টকীয়া ইটাৰ দাম আজি আপোনাৰ 12 টকা হ'ল আজি আপোনাৰ 4000 টকীয়া যি আপোনাৰ এই কি বুলি কয় ৰড আছিলে সেই ৰডৰ দাম আজি 8000 টকা হ'ল আপোনালোকে সবফালে দেখিব কেনেকুৱা ধৰণে মূল্য বৃদ্ধি হৈছে আজি তেওঁলোকে 1250 টকা যিটো দিয়ে সেইটো গেছ চিলিণ্ডাৰটো ভৰালেই আদায় হৈ যায় আৰু মানুহক তেওঁলোকে যিবিলাক প্ৰতিশ্ৰুতি দি শাসনলৈ আহিছিলে সেইবিলাক ডাইভাৰ্ট কৰি এটা বেলেগ ফালে লগাই দিলে সেই আপোনাৰ পৰিৱৰ্তনৰ কথাটো এইবিলাক নাছিলে নহয় আজি যিবিলাক কথা বতৰা কৈছে সেইবিলাক পৰিৱৰ্তন তেওঁলোকৰ ভিজন ডকুমেণ্টত এটা কথাও নাছিলে গতিকে আমি মেইন প্ৰশ্নবিলাক সুধিব লাগিব আৰু মেইন প্ৰশ্নৰ পৰা আমাক ডাইভাৰ্ট কৰিব খুজিলেও আমি ঘূৰি আহিব লাগিব আজি জুবিনদাৰ ক্ষেত্ৰত আপোনালোকে কেনেকৈ ইনজাষ্টিছ হ'ল আপোনালোকে দেখিছে আৰু সেই মূল কথাবিলাক আমি যেতিয়া ৰাইজৰ সন্মুখত তুলি ধৰো আমাক ভাবুকি দিবলৈ আহে জুবিনদাৰ ক্ষেত্ৰত যেতিয়া আমি কৈছো যে জুবিনদাক ছিংগাপুৰলৈ কোনে নিছিলে যেতিয়া বিজেপি চৰকাৰ বিদেশ মন্ত্ৰণালয়লৈ লৈ গৈছিলে আৰু তদন্তৰ আওতাত তাৰ কোনো অফিচাৰক কোনো আপোনাৰ ছিংগাপুৰত থকা উচ্চায়ুক্তক এদিনৰ কাৰণে নুসুধিলে গতিকে সেই তদন্তৰ জৰিয়তে SIT-য়ে যিটো কৰিছে সেইটোৰ জৰিয়তে জুবিনদাই ন্যায় নাপায় বুলি আমি কলো কাৰণে আমি জাতিৰ শত্ৰু হ'ম নেকি মূল কথাবিলাকত আমি যেতিয়া ধৰো তেতিয়াই কিন্তু আমি দেখিছো চৰকাৰৰ ফালৰ পৰা যি ধৰণে আমাক নিৰ্যাতন চলোৱা হৈছে সেইটোত আমি কেতিয়াও ভয় নকৰো সঁচা মিছা বুলি আমি কৈ যাম তাত মৰিবলগীয়া হলে মৰি যাম তাত কোনো কথা নাই সেইটোৱে মেইন কথা আজি দেখিছো কেনেকুৱা ধৰণে আচলতে গোটেই অসমৰ পৰিৱেশ পৰিস্থিতি বেলেগ হৈ গৈছে আজি জুবিনদাৰ ক্ষেত্ৰত যদি আপোনালোকে চাই জুবিনদা হৈছে আমাৰ সমন্বয়ৰ প্ৰতীক হয়নে নহয় জুবিনদা সমন্বয়ৰ প্ৰতীক আছিলে নে নাই জুবিনদাই যিটো সময়ত বিজেপিয়ে আচলতে জাতপাতৰ ৰাজনীতি কৰিছে যিটো সময়ত সাম্প্ৰদায়িক ৰাজনীতি কৰিছে যিটো সময়ত প্ৰতিটো দিনে হিন্দু মুছলমান কৰি আছে সেই সময়ছোৱাত জুবিনদাই কৈছিলে হিন্দু মুছলমান নচলিব বুলি কোৱা এগৰাকীয়ে অসমত শিল্পী আছিল এগৰাকী শিল্পী আছিলে বেলেগ কোনো নাই আৰু জুবিনদাৰ মৃত্যুৰ আগত যিটো আমাৰ অসমৰ জাতীয় মুভমেণ্টক যিটো এটা ষ্টেটমেণ্ট দি থৈ গ'ল সেইটো এতিয়া আপোনালোকৰ সন্মুখত মই ক'ব খুজিছো যে বিজেপিৰ কাৰণে জুবিনদাক কেনেকে আচলতে চকুৰ কুটা দাঁতৰ খাল হ'ল সেই কথাটো আমি পাতিব লাগে জুবিনদাই লাষ্ট এটা ষ্টেটমেণ্ট দিলে যে